Hello students, to আজি ভিডিওটো আমি ডিসকাস কৰিম তোমালোকৰ ইংলিছৰ কাৰণে কমন কোৱেশ্চন। এখন হৈছে ইংলিছৰ সিলেবাস কি কি আহিব চাইলো এবাৰ। এ লেটাৰ টু গড, নেলসন মান্ডেলা, এ টাইগাৰ ইন দা জু, আমান্ডা আৰু কুৰ্ক। আৰু এই গুটেখিনি চেপ্টাৰৰ পৰা আজি এই ভিডিওটো আমি কমন কোৱেশ্চন ডিসকাস কৰিম। তাৰ উপৰি তোমালোকে যদি ইংলিছৰ টিউচন কৰিম বুলি ভাবিছা তেনেহলে 499 रुपीसতে গুটে মেট্ৰিক পৰীক্ষাৰ কাৰণে টিউচন কৰিব পাৰিবা। এই দুটা নাম্বাৰ দিয়া হৈ আছে, ইয়াত কন্টাক্ট কৰিব পাৰা। এটা হৈছে এইটো, আনটো হৈছে এইটো। ইয়াত তোমালোকে মেছেজ দিলে হ'ল WhatsAppত, আমি তোমালোকক চাই দিম। তো আহা ভিডিওটো আৰম্ভ কৰো। কমন কোৱেশ্চন কি কি আছে গুটেবিলাক চেপ্টাৰৰ পৰা আমি ডিসকাস কৰিম। প্ৰথম আমি চাম এ লেটাৰ টু গড। এই লেটাৰ টু গডৰ পৰা কি কি ইম্পৰ্টেন্ট আছে সেইখিনি আমি ডিসকাস কৰিম। প্ৰথম কথা তোমালোকে ৰাইটাৰ বিলাকৰ নামটো চাবাই, খুব ইম্পৰ্টেন্ট আছে। 1 বা 2 মাৰ্কছৰ কাৰণেটো তোমালোকৰ ৰাইটাৰ নেমে খুদিবা এমসিকিউত। তাৰছত নেক্সট তোমালোকে চোৱা, তাৰছত নেক্সট কোৱেশ্চন চোৱা, লেন্সৰ ঘৰটো ক'ত সিটুৱেটেড আছিলে? সেট অন দা ক্ৰেষ্ট অফ এ লো হিল। এটো ইম্পৰ্টেন্ট আছে এমসিকিউৰ কাৰণে। ক্ৰেষ্ট মানে হৈছে টপ অফ এ হিল, তো হিল এটাৰ ওপৰত আছিলে লেন্সৰ ঘৰটো, এটো চাবা। তাৰপিছত নেক্সট আৰু এটা লাইন ইম্পৰ্টেন্ট আছে, লেন্সই হিউজ মাউন্টেন অফ ক্লাউড ক'ৰ পৰা এপিয়াৰ হোৱা দেখা পাইছিলে? নৰ্থ ইষ্টৰ পৰা। এটো ইম্পৰ্টেন্ট আছে, এমসিকিউত খুদে আৰু বহুতো ষ্টুডেন্টছে কিন্তু লিখিব নোৱাৰে। তো তোমালোকে পাৰিব লাগিব। আজি এই ভিডিওটো চাইছা তোমালোকে আন্ডাৰলাইনও কৰি ল'বা। তাৰপিছত লোকাস মানে কি হয় চাবা। ওয়ার্ড মিনিংৰ কোৱেশ্চনখিনি খুব ইম্পৰ্টেন্ট আছে, ওয়ার্ড মিনিং গুটেখিনি চাবা। তাৰপিছত নেক্সট তোমালোকে চোৱা, প্ৰথম কোৱেশ্চনটো এমসিকিউত খুদিব। কি খুদিছে? লেন্সো হোপ ফৰ কি? ৰেইন আছিলে, ডাউনপোৰ। হেতু তোমালোকে চাবা। এটো লং কোৱেশ্চন নিদিয়ে, তোমালোকৰ এমসিকিউতে দিব। তাৰপিছত নেক্সট 2 আৰু 4 নম্বৰ কোৱেশ্চনটো চাবা। এই দুটা কোৱেশ্চনে খুব ইম্পৰ্টেন্ট হয় তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে। কোৱেশ্চন নম্বৰ 2 আৰু কোৱেশ্চন নম্বৰ 4 এই দুটা স্কিপ নকৰিবা। আৰু যোনটো কোৱেশ্চন নম্বৰ 3 হয় হেতু তোমালোকে চাই থৈ দিব পাৰা যদি সময় পোৱা। তাৰপিছত নেক্সট তোমালোকে চাবা এমিয়েবলৰ মিনিংটো চাবা। এমিয়েবলৰ মিনিংটো কিন্তু খুদে 1 মাৰ্কৰ এমসিকিউত, তো হেতু তোমালোকে চাবা। তাৰপিছত নেক্সট তোমালোকে কোৱেশ্চনত আহা। কোৱেশ্চনত কি খুদিছে চোৱা, হোৱাট ডিড দা পোষ্টমাষ্টাৰ ডু দেন? যেতিয়া পোষ্টমাষ্টাৰে লেন্সৰ চিঠিখন পাইছিলে কি কৰিছিলে হেতু তোমালোকে লিখিব লাগিব। বা কোৱেশ্চনটো এই বুলিও খুদিব পাৰে যে লেন্সক পোষ্টমাষ্টাৰে কেনেকৈ সহায় কৰিছিলে, তো হেতু তোমালোকে বনাই লিখিব পাৰিব লাগিব। তেনেকুৱা নিচিনা কোৱেশ্চন এটা আহিব পাৰে। তাৰ উপৰি নেক্সট তোমালোকে এই কোৱেশ্চনটো চোৱা, ৱাজ লেন্সো সাৰপ্ৰাইজ টু ফাইণ্ড এ লেটাৰ ফৰ হিম উইথ মানি ইন ইট? লেন্সৰ যেতিয়া চিঠিখন পাইছিলে সাৰপ্ৰাইজ হৈছিলে নেকি? নাই হোৱা সাৰপ্ৰাইজ। কিয় সাৰপ্ৰাইজ হোৱা নাছিলে? কাৰণ ঈশ্বৰৰ ওপৰত বিশ্বাস আছিলে যে ঈশ্বৰে তেওঁক সহায় কৰিবই। 3 নম্বৰ কোৱেশ্চনটো সেই একেই হ'ব এনসাৰটো। ইয়াত কি সুধিছে, কিয় লেন্সই ফাইণ্ড আউট কৰা নাছিলে কোনে তেওঁক লেটাৰখন দিছিলে? কাৰণ লেন্সৰ পুৰা বিশ্বাস আছিলে ঈশ্বৰে সহায় কৰিছে বুলি, হেতু কাৰণে বিচাৰিব চেষ্টা কৰা নাছিলে কোনে তেওঁক লেটাৰখন দিছে। একেই কথা। তাৰপিছত নেক্সট তোমালোকে 6 নম্বৰ কোৱেশ্চনটো চোৱা। তো এইটো অকমান যদি হাই লেভেল এক্সাম হয়, ধৰি লোৱা পেপাৰখন বৰ টান কাটিছে কোনোবা এখন ডিস্ট্ৰিক্টত, তেনেহলে এই কোৱেশ্চনটো দিব পাৰে। ইয়াত চোৱা, কনফ্লিক্ট বিটুইন হিউমেন আৰু নেচাৰৰ মাজত লিখিব লাগে লেন্সৰ খেতি কেনেকৈ বৰবাদ হৈছিলে হেতু লিখি দিবা। আৰু হিউমেন দেমছেল্ফ, লেন্সক যে পোষ্টমাষ্টাৰ হতে সহায় কৰিছিলে কিন্তু লেন্সক হেতক বাঞ্চ অফ ক্ৰুক কৈছিলে, তো সেই কথাটো লিখিব লাগিব। তো এইখিনি আছিলে এই লেটাৰ টু গডৰ কমন কোৱেশ্চন। এইখিনি চালে গোটেই চেপ্টাৰটো তোমালোকৰ কমপ্লিট হৈ যাব। ইয়াৰ পৰাই কোৱেশ্চন আহিব মেক্সিমাম চান্স। তাৰপিছত নেক্সট আমি এটা চাম নেলসন মান্ডেলা। নেলসন মান্ডেলাৰ পৰা কি কি তোমালোকৰ ইম্পৰ্টেন্ট টপিক আৰু কোৱেশ্চন আছে সেইখিনি আমি চাম। তো ইয়াতে চোৱা, এমসিকিউৰ কাৰণে এটা খুবেই ইম্পৰ্টেন্ট আছে লাইন এটা। এইটো চোৱা, 30 ইয়াৰ্ছৰ কাৰণে নেলসন মান্ডেলা জেলত আছিলে। তাৰপিছত আৰু এটা এমসিকিউৰ কাৰণে ইম্পৰ্টেন্ট আছে, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে কিমান সিট পাই জিকিছিলে? এইটো চোৱা, 252 সিট পাইছিলে। এইটো এমসিকিউত খুদিব পাৰে, এই নাম্বাৰটো তোমালোকে চাবা। তো নেলসন মান্ডেলা চেপ্টাৰটো যদিও অকমান টান দেখা যায় কিন্তু এই টপিকখিনিৰ পৰা বেছিকৈ আহে। নেক্সট তোমালোকে চোৱা, ডটাৰৰ নাম কি আছিলে? জিনানী আছিলে। মিষ্টাৰ ডি ক্লাৰ্ক আছিলে সেকেন্ড ডেপুটি প্ৰেসিডেন্ট, এইটো ভালকৈ চাবা। আৰু থেবো এমবিকি আছিলে ফাৰ্ষ্ট ডেপুটি প্ৰেসিডেন্ট। এইটো কিন্তু মেচ দা ফলোইঙত এমসিকিউ হিচাপে দিবই 100%। এইটো চাই ল'বা, 99% ডিস্ট্ৰিক্টতে এইটো পাবাই তোমালোকে। তাৰপিছত নেক্সট তোমালোকে চোৱা কি সুধিছে, কেন ইউ সে 10 মে এজ এ অটম ডে? 10 মে কিয় অটম ডে বুলি কোৱা হৈছে এই কোৱেশ্চনটো চাবা ইয়াৰ পৰা। তাৰপিছত নেক্সট চাব নালাগে, এইখিনি বাৰু তোমালোকৰ ইমানটা এক্সামত নাহে। নেক্সট এইটো চাবা তোমালোকে 2 নম্বৰ 4 নম্বৰ কোৱেশ্চনটো চাবা। 2 নম্বৰ সুধিছে দুটা নেশ্যনেল এন্থেমৰ নাম সুধিছে। আৰু 4 নম্বৰটোত কি সুধিছে, হোৱাট ডাজ কাৰেজ মিন টু মান্ডেলা? খুবেই ইম্পৰ্টেন্ট হয়, ডাবল টিক দি ৰাখা, কাৰেজ মানে কি হয়। তাৰপিছত নেক্সট তোমালোকে এই কোৱেশ্চনটো চোৱা, এইটো ডাবল টিক দি ৰাখা, এইটো খুবেই ইম্পৰ্টেন্ট আছে। টুইন অব্লিগেশ্যন কি হয়? এইটো যোৱা বছৰ মেট্ৰিক পৰীক্ষা নাহিলে, তো এবাৰ মেট্ৰিক পৰীক্ষাৰ কাৰণেও খুবেই ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো। টুইন অব্লিগেশ্যন মেনশ্যন কৰিব লাগিব। আৰু তোমালোকে কোৱেশ্চন নম্বৰ 3 টো চোৱা, ডাজ মান্ডেলা থিংক দা অপ্ৰেছাৰ ইজ ফ্ৰী? মান্ডেলাই ভাবে নেকি অপ্ৰেছাৰ ফ্ৰী হয় বুলি? এই কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে। তো এইখিনি আছিলে ইম্পৰ্টেন্ট কোৱেশ্চন নেলসন মান্ডেলাৰ পৰা। ইমানটা টান নহয়, পঢ়িলে পাৰি যাবা তোমালোকে। তো নেলসন মান্ডেলা চেপ্টাৰটোৰ পৰা চিন্তা গৈছে। এতিয়া আমি চাম এ টাইগাৰ ইন দা জু। তো ডিসকাস কৰিম হাফ ইয়াৰলি এক্সামত এই টাইগাৰ ইন দা জুৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে, কোনখিনি টপিক ইম্পৰ্টেন্ট আছে, গোটেইখিনি আমি আলোচনা কৰিম। তো মই ওলাই লৈছো এই টাইগাৰ ইন দা জু। ইয়াত কিন্তু তোমালোকক ওয়াৰ্ড মিনিংৰ পৰা বেছিকৈ কোৱেশ্চন খুদে, এমসিকিউ হিচাপে আহিব পাৰে। আৰু কোৱাইট ৰেজ মানে কি হয়? কোৱাইট ৰেজ বুলি কিয় ৰেফাৰ কৰা হৈছে পয়েমটোত, এইটো তোমালোকে জানিব লাগিব। তাৰ উপৰি চাবা ৱাটাৰ হোল মানে কি হয়, লাৰ্কিঙৰ মিনিংটো হৈছে হাইডিং, সেইটো চাবা। ৱাটাৰ হোলৰ ওপৰত কোৱেশ্চন আহে, সেইটো আমি ডিসকাস কৰিম বাৰু অকমান পিছত। তো এতিয়া তোমালোকে এইখিনি চাই যোৱা। আৰু ব্ৰিলিয়েণ্ট মানে হৈছে ব্ৰাইট। তো এনেকুৱা নিচিনা ওয়াৰ্ড মিনিংখিনি ভালকৈ চাবা এই চেপ্টাৰটোৰ পৰা। পয়েটৰ নামটো কি হয় সেইটো চাবা।
আৰু বেক সাইডে যদিও তোমালোকে কিছুমান কোৱেশ্চন দেখা পাইছা এই চেপ্টাৰটোৰ পৰা কিন্তু এখিনি কিন্তু এক্সামত তোমালোকৰ নাহে এক্সামত কেনেকুৱা কোৱেশ্চন আহে মই দেখাই আছো চোৱা এনেকুৱা চিনা কোৱেশ্চন আহিব হোৱাট ইজ ৱাটাৰ হোল হোৱাই শুড দা টাইগাৰ বি হাইডিং ইন ইট এটো কোৱেশ্চন বেংকটো তোমালোকে পাবা এনসাৰটো দিয়া হৈ আছে তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা তো এনসাৰটো হৈছে এ ৱাটাৰ হোল ইজ এ স্মল পণ্ড লাইক ৱাটাৰ সোৰ্স ৱেৰ এনিমেলছ ইউজুৱেলি কাম টু কুৱেঞ্চ देयर থ্ৰাষ্ট আৰু নেক্সট কোৱেশ্চনটো এনসাৰ হ'ব দা টাইগাৰ শুড বি হাইডিং ইন ইট in order to catch plum deer that come near to drink water etu important ase etu saba ei question tu tar upori gute bilak chapter or karone junkhini ami important discuss korim with answer moi tumalogor course tu di disu ji hokale course tu lua nai tumaloge lobo para 499 rupees hoy metric porikha karone hoy kintu tar majot je bilak porikha hobo half yearly exam second unit test exam sobote moi tumalogor sahay kori jam aru yat juntu ta number dia hoyse tumaloge contact korile hol jodi english or course lom boli habisa nijor naam tu janaba aru dekhaba কি কোর্স লম বুলি ভাবিছিলে হেতু আমাক কবা তো আমি তেটা তোমালোকক চাই দিম অকল 499 रुपीस হয় মাহে মাহে দিব না লাগে এবাৰ দিলে হল তো ইয়াত যোনটো নাম্বাৰ দিয়া হৈ আছে 8474046019 তাতো কন্টাক্ট কৰিব পাৰা নহলে 7099496852 হে নাম্বাৰটো কন্টাক্ট কৰিব পাৰা তো দুটা নাম্বাৰ দিয়া হৈ আছে তোমালোকে মেছেজ দিলে হল এটা নাপালে আনটোত WhatsAppত মেছেজ দি দিবা আমি তোমালোকক চাই এড কৰি দিম তো তাত আমি ইম্পৰ্টেন্ট যোনখিনি কোৱেশ্চন আজি ডিসকাস কৰিছো তাৰ এনসাৰ খিনিও তোমালোকে পাই যাবা যদি কোৰ্সটো জয়েন হোৱা এনে কোৱেশ্চন কিন্তু মই দেখাই গৈছো আৰু বুজাই দি আছো এনেকে চালেও বাৰু তোমালোকৰ হৈ যাব লগতে WhatsApp চেনেলটো জয়েন কৰিবা তাত আমি সহায় কৰি যাম তো এটা আমি সাম আমান্ডা চেপ্টাৰটোৰ পৰা কি ইম্পৰ্টেন্ট আছে কোনখিনি তোমালোকে চাব লাগিব সেইখিনি আমি এটা ডিসকাস কৰিম তো হেতু উলাই লও অকমান ৰখা তোমালোকে তো এটো হৈছে আমান্ডা চেপ্টাৰটো ইয়াত চাব পৰা তো ইয়াৰ পৰা কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এটা আমি ডিসকাস কৰিম তো আমান্ডা দিয়াত তোমালোকে বস্তু এটা চোৱা ইয়াত যোনখিনি লাইন তোমালোকে দেখা পাইছা প্ৰথম ইনস্ট্ৰাকশন দিয়া আৰু তাৰ পিছত ব্ৰেকেটৰ ভিতৰত লাইনখিনি থাকে তো হেতু কিয় কোৱা হৈছে কাৰণ হেখিনি হৈছে আমান্ডাৰ ইনাৰ থটস আৰু ওপৰত দিয়াখিনি হৈছে আমান্ডাৰ মাকে তাইক দি থকা ইনস্ট্ৰাকশনখিনি এই কথাটো জানিব লাগিব ইয়াৰ ওপৰত বেছ কৰি কোৱেশ্চন খুধাৰ কাৰণে মই কৈছো তাছত ওয়াৰ্ড মিনিংখিনি চাবা আৰু কোৱেশ্চন ইয়াৰ পৰা ইম্পৰ্টেন্ট কি আছে চোৱা কোৱেশ্চন নম্বৰ 1 টু ইম্পৰ্টেন্ট আছে 2 টু ইম্পৰ্টেন্ট আছে 8 আৰু 9 টু ইম্পৰ্টেন্ট আছে তাৰে ভিতৰত যোনটো কোৱেশ্চন নম্বৰ 8 আৰু 9 হয় হেতু তাত মই ডাবল টিক দিছো কাৰণ হেতুটা বেছি ইম্পৰ্টেন্ট হয় তো এখিনি চাবা তোমালোকে এখিনিৰ পৰা কিন্তু ম্যাক্সিমাম কোৱেশ্চন আহে কোৱেশ্চন নম্বৰ 8 আৰু 9 টু খুবেই বেছি ইম্পৰ্টেন্ট হয় তাৰপিছত নেক্সট তোমালোকে চোৱা আমান্ডা চেপ্টাৰটো কমপ্লিট হ'ল এটা আমি ডিসকাস কৰিম কুৰ্ক লাষ্ট চেপ্টাৰ হয় তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে তো যি সকলে অনলাইন বেচটো লোৱা নাই তোমালোকে জয়েন হ'ব পাৰা তাত মই কুৰ্ক চেপ্টাৰটোৰ এক্সপ্লেনেশন দি থৈ দিছো আৰু বাকি বিলাকো দি থৈ দিছো ইয়াত যোনখিনি চেপ্টাৰ আমি এটা ডিসকাস কৰি আছো সেইখিনি মই অলৰেডি পঢ়াই থৈ দিছো তাত জয়েন হলে তোমালোকে লেকচাৰখিনিও পাই যাবা তো এটা হৈছে কুৰ্ক চেপ্টাৰটো ইয়াৰ পৰা কি ইম্পৰ্টেন্ট আছে চোৱা মই আন্ডাৰলাইন দি আনিছো কুৰ্ক অৰ কোডাগু একে হয় হেতু হৈছে কি স্মলেষ্ট ডিস্ট্ৰিক্ট অফ কৰ্ণাটকা হয় তাত কি পাইছো এভাৰগ্ৰীন ৰেইন ফৰেষ্ট স্পাইসেস আৰু কফি প্লান্টেশন পায় এই তিনটা বস্তু পায় আৰু 30% অফ দা ডিস্ট্ৰিক্ট ৰেইন ফৰেষ্ট দি কভাৰ হৈ আছে এটো কোৱেশ্চনটো কিন্তু খুধে আৰু বেষ্ট টাইম কেতিয়া হয় কুৰ্গত যোৱা সেপ্টেম্বৰৰ পৰা মাৰ্চলৈ হৈছে বেষ্ট টাইম কুৰ্গত যাব কাৰণে এখিনি হৈছে এমসিকিউ দেখা বস্তু হেখিনি মই এতিয়া দেখাই দিলো তাৰপিছত নেক্সট তোমালোকে কোৱেশ্চনত চোৱা কোৱেশ্চনত ইম্পৰ্টেন্ট আছে What is the story about Kodagu's people descent? কি story হয় এটা হৈছে Arabic descent আৰু এটা হৈছে Greek descent দুটাৰ story লিখিব লাগিব তাৰপিছত নেক্সট তোমালোকে চোৱা the sports it offer to the tourists কি sports offer কৰে কুৰ্গে river rafting mountain biking তেনেকুৱা স্পৰ্টছ আছে যে হেখিনি তোমালোকে চাব লাগিব আৰু নেক্সট তোমালোকে চোৱা the animals you are likely to see in কুৰ্গত কি animals পোৱা যায় সেই বস্তুটো জানিব লাগিব হেতু ইম্পৰ্টেন্ট আছে তো ইয়াৰ লগতে আমাৰ এটা কুৰ্ক চেপ্টাৰটো কমপ্লিট হৈছে তো যোনখিনি টেক্সট বুকৰ বা চেপ্টাৰ আছে তোমালোকৰ তাৰ গুটেখিনিৰে মই কমন কোৱেশ্চন দি দিছো তাৰ উপৰি যদি কাবাৰটা টিউচন নাই আৰু টিউচন লম বুলি ভাবিছা 499 रुपीसৰ তোমালোকে কোৰ্সটো ল'ব পাৰা টিল মেট্ৰিক পৰীক্ষা তোমালোকে পাই যাবা কোৰ্সটো নাম্বাৰটো দিয়া হৈ আছে তাত কন্টাক্ট কৰিলে হ'ল তো এটা বহুতে ভাবিবা যে এখিনি পঢ়িলে আমি ভাল নম্বৰ পাম নেকি তো অকল এখিনি পঢ়িলেই নহব ইয়াৰ উপৰি তোমালোকে পঢ়িব লাগিব সাপ্লিমেন্টাৰী কিতাপখন তাতো তোমালোকৰ 2-3টা চেপ্টাৰ আহিব দুটামান চেপ্টাৰ আহিব তো সেই দুটা চেপ্টাৰ ভালকৈ পঢ়িব লাগিব আৰু ৰাইটিং পাৰ্টখিনি চাবা আৰু গ্ৰামাৰো চাব লাগিব তেতিয়াহে তোমালোকে ফুল মাৰ্কস পাবলৈ সক্ষম হ'বা অকল চেপ্টাৰখিনি পঢ়ি থলে নহব তো আজি ডিসকাস কৰি থোৱা কোৱেশ্চনখিনি তোমালোকে ঘৰত গৈ এনসাৰখিনি উলাব চেষ্টা কৰিবা ইম্পৰ্টেন্ট আছে আৰু যদি তোমালোকে কোৰ্সটো লম বুলি ভাবা লব পাৰা তাত তোমালোকে আজি ডিসকাস কৰা কোৱেশ্চনখিনি উইথ এনসাৰ পাই যাবা পিডিএফ আৰু এক্সপ্লেনেশনো দিয়া থাকিব গুটেখিনি চেপ্টাৰৰ কাৰণে লগতে তোমালোকৰ কাৰণে ফ্ৰী WhatsApp চেনেলও আছে ইয়াত কমপ্লিটলি ফ্ৰী হয় তোমালোকে জয়েন হ'ব পাৰা লিংকটো পিন কমেন্টত দিয়া আছে তাত ক্লিক কৰিলে WhatsApp পেজটো ওপেন হ'ব সেই WhatsApp পেজটো ফলো কৰি ৰাখিবা তাত আমি ডিসকাস কৰিম তোমালোকক যি প্ৰয়োজন হয় আমি এফালৰ পৰা দি যাম তো জয়েন কৰিবা WhatsApp চেনেলটো তাৰ উপৰি এটো হৈছে আমাৰ Instagram পেজ তোমালোকে সাৰ্চ কৰিলে পাই যাবা Instagramত কিন্তু মোস্ট ইম্পৰ্টেন্ট আমাক YouTubeত সাবস্ক্ৰাইব কৰি থৈ দিয়া আমি যিমান পাৰো সহায় কৰি যাম